গুড মৰ্ণিং ফ্ৰেণ্ড, মই পিংকি আৰু মোৰ চেনেলত আপোনালোকক সকলোকে ৱেলকাম জনালোঁ। আৰু এতিয়া বাজে ৰাতিপুৱা 9টা। দেখিছে মই চাহ খাই আছোঁ। মই উঠিছোঁ ৰাতিপুৱা 6টা বজাত, চাহ এতিয়া খাই আছোঁ। ইমান গৰম দিছে, আপোনালোকে ক'ব নোৱাৰে, ইমানেই গৰম আজি। মই ভাবি আছোঁ এতিয়া মই ব্ৰেকফাষ্ট কেনেকুৱাকৈ বনাম ইমান গৰমত। আৰু আমাৰ পাকঘৰটো বৰ সৰু, সেইকাৰণে গৰমটো বেছি। চাওঁ। আৰু এতিয়া মোৰ ব্ৰেকফাষ্ট বনোৱা হ'লেই। ৰুটি আৰু আলুৰ চব্জি বনাইছোঁ আজি ৰাতিপুৱা। ৰুটিত অলপ ঘি দিছোঁ। এতিয়া ঘৰটো অলপ ঝাৰু মাৰি লওঁ, কাৰণ যিহেতু ৰাতিপুৱা ঘৰ চৰ ঝাৰু মাৰি গা ধুলে ভাল লাগে, নহ'লে গা ধুই আহি ঝাৰু মাৰিব ভাল নালাগে ইমানটা। আৰু এয়া চাওকচোন, ঝাৰু মাৰি আছোঁ। আমাৰ চিৰিটো দেখিছেনে, অকণমান সৰু হয়, কাৰণ যিহেতু আমাৰ ঘৰৰ ঠাইখিনি বহুতেই সৰু, সেইবাবে চিৰিটো অলপ সৰুৱেই হয়। আৰু এইখিনিত কিছু গছ আছে, বাৰু মই বেলেগ দিন আপোনালোকক দেখাম। এইখিনি গছখিনি সৰু আৰু এটা গাৰ্ডেন কৰিছোঁ, সিহঁতক ভাল লাগে গছ গছনি থাকিলে। আৰু এতিয়া ঝাৰু মাৰা শেষ হ'লে মই গাটো ধুই খোৱা বহাব লাগিব দুপৰীয়া। সেই গা ধুৱাই নেকি, আৰু বহুতেই কাম থাকে, যেনেকুৱা কাপোৰ কানি ধুব লাগে। মাইকী মানুহতো জানেই, কাম আৰু শেষ নহয়। এতিয়া মই গা ধুই আহিলোঁ, আৰু এতিয়া মই আজি এটা নতুন ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। চাইছে, মই কেৰাহীত তেল দিছোঁ আৰু 2টা তেজপাত দিছোঁ। মই আজি বনাম কাচকল, আলু আৰু বিলাহীৰ চব্জি। আৰু এয়া কেৰাহীত মই অকণমান তেল এইটো গোটা জিৰা দিলোঁ। আৰু এয়া আলু আৰু কাচকলখিনি দি নিমখ হালধি দি দিলোঁ। এতিয়া অকণমান ভাজি পিনি যেতিয়া অলপ ভজা হ'ব, তেতিয়া মই এইখিনি এক্সট্ৰাকৈ তুলি থ'ম। আৰু এয়া ভাজা হৈছে দেখিছে। এতিয়া মই এইখিনি তুলি ৰাখিম, আৰু তাৰপিছত তেলত মই পিঁয়াজ আৰু জলকীয়া আৰু অকণমান আদা, আপুনি দিব পাৰে নিদিব পাৰে, আপোনাৰ কথা। মই এইটো কৰিলোঁ, মিক্সিত পেষ্ট কৰি লৈছোঁ, তেলত দি দিছোঁ। এই মছলাখিনি অলপ ভাজা হোৱাৰ পিছতে মই অকণমান জিৰা আৰু ধনিয়া গুড়ি আৰু অকণমান জাষ্ট কেঁচা বিলাহী পেষ্ট অকণমানেই দিলোঁ, যিহেতু 2টা লৈছিলোঁ, অকণমান দি দিলোঁ ইয়াত বিলাহী পেষ্ট। আৰু অকণমান জলকীয়া গুড়ি, মছলা 3টা দি মিহলাই দিম। আৰু যেতিয়া মছলাখিনি ভাজা হ'ব অকণমান ধুনীয়াকৈ, আৰু তেতিয়া মই দেখিছেই মছলাখিনি কিমান ধুনীয়া হৈছে। আৰু মই গা ধুই আহি লৰালৰিকৈ ভাতখিনি বনাব ধৰিছোঁ, আৰু মই নিজে অহা নাই, কাৰণ যিহেতু বিৰাট গৰম আৰু গেছৰ ওচৰত থাকিলে পূৰা ঘামি যায়। এইবাবে মই অহা নাই আপোনালোকৰ ওচৰত। এয়া চাওক, এতিয়া এইটো মছলাখিনি ভাজা হ'ল, ইয়াত মই কাচকলখিনি দি দিলোঁ। আৰু এইখিনি অলপ ভাজিম, অকণমান ভাজিলেই হৈ যাব, যিহেতু কাচকলখিনি আৰু আলুখিনি মই আগতে ভাজিছিলোঁ, সেইকাৰণে সিজিছেই অকণমান। এতিয়া মছলাখিনি 2টা মিহলাই অকণমান, যদি ইচ্ছা কৰে আপোনালোকে তেতিয়া পানী অকণমান দিব পাৰে, কিছুমানে শুকান খাব বিচাৰিলে শুকানো খাব পাৰে। মই অকণমান পানী দিম, যিহেতু অলপ জোল অকণমান, আৰু বেছি জোলো নহয়, ভাল লাগে আৰু খাই। এনেও মছলা যিহেতু গ্ৰেভি হ'লে অকণমান সানি খাবও ভাল লাগে। আৰু আজি বিশেষকৈ মই এনেকুৱা বনোৱাও নাই, এইটোৱে বনাই আছোঁ। আৰু দালি এখন বনাম, আৰু কিবা এটা ভাজি বনাম, আৰু যদি পাৰোঁ তেতিয়া শ্বেয়াৰ কৰিম, কাৰণ গৰম বহুত, গৰমত ভাল নালাগে। চাওক, এতিয়া অকণমান মই পানী ইয়াত এড কৰি দিলোঁ, চাইছেনে। এতিয়া একো নাই, আৰু অকণমান উতলিলে আৰু নমাই দিম। এতিয়া জোলটো আপোনালোকৰ কথা, যদি আপোনালোকে বেছি ৰাখিব বিচাৰে তেতিয়া আপোনালোকে অকণমান বেছি দিব পাৰে। এতিয়া হ'ল তোমাৰ গধূলি 5টা, আৰু মই কাপোৰ মেলি দিছিলোঁ, কৈছিলোঁৱেই কাপোৰ কানি ধোৱা। সেয়া কাপোৰখিনি এতিয়া উঠাই ল'ম। আৰু ৰ'দটো এতিয়া নাই, এতিয়া অকণমান বতৰটো সেমেকিছে, আৰু আজি ৰাতিপুৱা বৰ গৰম আছিলে। আৰু এইখিনি কৰি মই গধূলি অলপ ঘৰ চৰ ঝাৰু মাৰি ধূপ চাকি দিম। আৰু সেয়া আমাৰ এতিয়া মই কাপোৰখিনি আনি থলোঁ,
সেইখিনি জিকা আছিলে কিছুমান অকণমান মেলি দিলোঁ আৰু এতিয়া মই ঘৰটো ঝাৰু মাৰিলোঁ আৰু ঝাৰি মাৰি লৈ চাহ খাম যিহেতু এওঁ আছে চাহ খাই তাৰপিছত দৃষ্টিকাক পঢ়াব বহিম যিহেতু পৰীক্ষা তাই তো আজিলৈকে মই ইয়াতে কৰিলোঁ আপোনালোকৰ যদি মোৰ ভিডিঅ' চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু মোক কমেণ্ট কৰিব আৰু চাওক মই নতুন নতুন ভিডিঅ' বনাই আছোঁ যদি কিবা এটা বেয়া লাগে আৰু প্লিজ বেয়া নাপাব আপোনালোকে তো আজিৰ বাবে বাই বাই লাভ ইউ সকলোকে